Hello everyone, welcome back to my YouTube channel MJ Vlog. স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভিডিঅ'লৈকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে গেটআপ দেখিয়ে চাগে গম পাইছে মই আছোঁ বৰ্তমান পবিত্ৰ ভূমিৰ সেইফালে বৰ্তমান বৈকুণ্ঠপুৰীলৈকে ৰূপান্তৰিত হৈছে, যি ঠাইত ভকতৰ আগমন হয় আৰু হৰিণ নামেৰে মুখৰিত হৈ থাকে সেই ঠাই বৈকুণ্ঠপুৰীলৈকে ৰূপান্তৰিত হয়। আৰু আহক আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাম। হয়, মই আছোঁ বৰ্তমান মহাপুৰুষীয়া সমাজে আয়োজন কৰা দাঁতক বাৰ্ষিকী পূৰ্ণাংগ অধিৱেশন, আৰু এই অধিৱেশন বাকী মোৰ ঘৰৰ ওচৰতে আৰম্ভ হৈছে। সেয়ে মই আপোনালোকক সমগ্ৰ পৰিৱেশ এবাৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। বাবা কেনেকুৱা কেনেকুৱা ক'ব লাগে? শোভাযাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে লোকাৰণ্য হৈছে আমাৰ চন্দ্ৰ ভগত ক্ষেত্ৰ। সকলোকে আমি ভাগত শোভাযাত্ৰা আদৰিছোঁ। আমাৰ সাফল্যমণ্ডিত হৈছে, আজি বৰ ধুনীয়া হৈছে, বহুত জনগণ আমি দেখা পাইছোঁ, ভাল লাগিছে। ধন্যবাদ ধন্যবাদ। আৰু এইফালে চাওক, গোটেই সমগ্ৰ পৰিৱেশ আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ গাইজ। এইফালে এইবিলাক ইয়াতে স্ন' মানে গছত পৰি আছে, এনেকুৱা আমি নিৰ্মাণ কৰিছিলোঁ। আৰু এইফালে আপোনালোকে চাব পাৰে আই লাভ ককাইতলা, মোৰ ভিলেজখনৰ নাম হৈছে ককাইতলা। এইফালে চাওক, যোৱাকালি ধৰ্মধ্বজা উত্তোলন হৈ গৈছে, ইয়াত জাগাটো বহুত ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু আমি আগবাঢ়িছোঁ পোনে পোনে কৰ্মকৰ্তাসকললৈকে, আৰু কৰ্মকৰ্তাৰ পৰা জানো অনুষ্ঠানটো কেনেকুৱা চলি আছে। ক'ব লাগে কেনেকুৱা চলিছে? দৰং জিলা সমিতিৰ দ্বাদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আমাৰ ককাইতলা সন্ধিয়া মগজত পৰিণত হৈছে। আজি আমাৰ ভাগৰ শোভাযাত্ৰা, এই ভাগৰ শোভাযাত্ৰা আমাৰ ককাইতলা আজি উজলিমুলি হৈ গৈছে। মোটামুটি আমাৰ আজি এই ভাগৰ শোভাযাত্ৰা 10,000 মানুহে আমাৰ অংশগ্ৰহণ কৰিব। এই ভাগত আমাৰ পোনপ্ৰথমে আমাৰ বৰগুৰিলৈ যাব, বৰগুৰিৰ পৰা ঘূৰি আমাৰ ঘোঁৰাবান্ধা হৈ দক্ষিণৰ মাজেৰে আহি পুনৰ অধিৱেশনস্থলীত উপনীত হ'ব। আমি আশা ৰাখিছোঁ সকলো ভক্তমান ৰাইজে এইবাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। কৃষ্ণ। আৰু এনেকৈয়ে মানে খুব ধুনীয়াকৈ চলি আছে। আমি সম্পাদক মহোদয়ৰ ওচৰলৈকে আগবাঢ়িছোঁ। দাদা কেনেকুৱা অনুভৱ, কি ক'ব? অনুভৱ ভালে অনুভৱ। আজি কমেও 5,000 মানুহৰ শোভাযাত্ৰা আৰম্ভ হ'ব। গতিকে শোভাযাত্ৰা আৰম্ভণি কৰিবৰ কাৰণে আমি যোজনা চলাইছোঁ। ঠিক খন্তেক পিছতে আমাৰ এই শোভাযাত্ৰা বাকী আমি আগবঢ়াই নিবলৈ সক্ষম হ'ম। ধন্যবাদ দাদা। আৰু এইফালে চাব পাৰে, এইটো হৈছে আমাৰ মেইন গেট। ইয়াতে হৰিণ নাম সমাধিকৰণ আমাৰ ধুনীয়াকৈ চলি আছে। আৰু এইফালে চাব পাৰে গেটটো খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছে, ইয়াত ধুনীয়াকৈ ফুলৰ আকৃতিত বনাইছে। ওপৰৰ ফালে এযোৰ তাল, এইফালে এইটো হৈছে মেইন আমাৰ মণ্ডপ। ইয়াতে সংগ্ৰাম চলি আছে, ধুনীয়া কাৰ্যসূচী আমাৰ সমাপ্ত হৈ গৈছে। কিন্তু আমি মানে ভিডিঅ' বনাব পৰা নাছিলোঁ, যিহেতু আদৰণি কমিটিৰ মানুহে অলপমান ব্যস্ত আছিলোঁ। আৰু অলপমান আহক, হৰিণ নাম সেইফালে হৰিণ নাম চলি আছে। শোভাযাত্ৰাৰ কাৰণে এখন ৰথ নিৰ্মাণ কৰি ওলাইছিলোঁ। আৰু এইফালে চাওক, মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতি দাঁতক বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন ভাগৱত শোভাযাত্ৰা, আৰু ভাগৱত শোভাযাত্ৰাৰ বৰ্তমান যোজা চলি আছে। শোভাযাত্ৰাত আমাক লাগিব গণপতি বাপ্পা মৰিয়া, আৰু এইফালে গণপতি বাপ্পা মৰিয়াক আমি আদৰিবলৈ আহি গৈছোঁ।
আমাৰ মানে শোভাযাত্ৰাটোৰ মেইন কমিটিৰ মানুহ হৈছে আমাৰ ডিজাইন ছাৰ আৰু ডিজাইন ছাৰ কি ক'ব কিমানমান আমাৰ ট্ৰেডিশ্যনেল লগাই আহিব মানে কিমানটামান আহিব আমাৰ আচ্ছা তেওঁলোকৰ সহায়টো উৎসাহজনক আচ্ছা সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি চবকে আৰু দাদা এনেকৈ লাগি আছে ধুনীয়াকৈ আৰু এইফালে এইটো গাইজ আমাৰ মানে অধিৱেশন ভাগি চলাই নিবৰ কাৰণে নামঘৰ নিৰ্মাণ কৰিছিল মোৰ আগৰ ভিডিঅ' যদি চাইছে মই আগৰ ভিডিঅ'ত এবাৰ দেখাইছিলোঁ আৰু এনেকৈ মানে ধুনীয়াকৈ আমাৰ প্ৰগ্ৰাম চলি আছে আৰু সেইফালে আপোনালোকে চাব পাৰে আগে আগে হাতীৰ পিছতে আছে ৰথখন আৰু ৰথৰ পিছে পিছে এই ঘোৰ কলিৰ কালত সকলো ভক্তবান ৰাইজ মানে ভকতৰ পদধূলি ল'ব লাগে সেয়ে ভকত বাপ বৈষ্ণৱৰ লগত হৰিণ বাপ সমস্ত আই মাতৃ সমস্ত আমি এতিয়া আজিৰ এই দ্বাদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ অস্থায়ী নামঘৰলৈ আমাৰ এটি নাম পৰিৱেশন কৰিবৰ কাৰণে আমাৰ এটি দল ইতিমধ্যে গৈছে আৰু আমি তেখেতসকলক আমাৰ অস্থায়ী নামঘৰৰ পৰা ভাগত আনি আমাৰ যি ভাগত ৰথ আছে এই ৰথত স্থাপন কৰিবৰ কাৰণে বিশেষভাৱে সেৱা জনাইছোঁ আৰু গাইজ আমাৰ মেইন ভাগৱতখন আছে আমাৰ অস্থায়ী নামঘৰটোত আৰু এই অস্থায়ী নামঘৰৰ পৰা ভাগৱতখন নি আমি এইফালে ৰথ আছে ৰথত দিবলৈকে আহিছোঁ আৰু চাওক এইফালে সমগ্ৰ পৰিৱেশ আপোনালোকক আৰু এইফালে চলি আছে আমাৰ শোভাযাত্ৰাৰ কাম কাজ আৰু চাইডতে দিছে নয়ন ভাইয়ে দোকান ঐ ভাই লাভ চাভ হৈছেনে নাই মোটামুটি চলছে কি আছে দোকানত তোমাৰ ঘুগুনি ফুলাৰি চুপ বঢ়িয়া এতিয়া কিবা আছে নে খাবলৈ এবাৰ কণী প্লেট বইল কৰি থোৱা যোৱা খাবি নেকি ঐ ভাই খাবি কণী দে আমিও মানে খাই বৈ আহিছোঁ এতিয়া আৰু ভকতৰ লগতে অলপ সময় টাইম দিম আৰু নেকি ভাই এতিয়া ভাগৰ শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিম সকলো সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই যাম গাইজ আমাৰ শোভাযাত্ৰাৰ ৰথ ওলাই গৈছে হাতী আগত গৈছে
ভাগৱত শোভাযাত্ৰা আছিল সেই ভাগৱত শোভাযাত্ৰাৰ আমাৰ অন্ত পৰিল যি পবিত্ৰ ভূমিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ ভাগৱত শোভাযাত্ৰা ঘূৰি বহুতখিনি ঠাই ঘূৰি আহি আকৌ আমি সেই ঠাইত উপনীত হ'লোঁ আৰু এতিয়া সকলো চাওক আৰু ৰাইজ সদৌ শেষত আমাৰ অন্ত পৰিল ভাগৱত শোভাযাত্ৰা এই ঘোৰ কলিৰ কালত হৰিৰ নাম বিনে গতি নাই সেয়ে সকলো অলপমান হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে আৰু এনেকৈ আমাৰ হৰিৰ নাম শ্ৰৱণ কীৰ্তন ধুনীয়াকৈ চলি আছে যিসকল ভক্তপ্ৰাণ ৰাইজ এই অনুষ্ঠান ভাগিত উপস্থিত থাকিল আৰু সেইসকল ভক্তপ্ৰাণ ৰাইজৰ এইফালে চলি আছে মহাপ্ৰসাদ আৰু এইফালে আমি যাওঁ অলপমান মহাপ্ৰসাদত এতিয়া লাগা ভাগা কৰি দিওঁ এইফালে ভোজনলৈ আহি পাই গ'লোঁ আপোনালোকে কোনো আটানি নকৰিব আমাৰ ইয়াতে বহুত অভাৰ মানুহ হৈছে এই বৈকুণ্ঠপুৰী আৰু নাপাব আপোনালোকে মিটিং শুনক ইয়াতে চিট নোহোৱা হৈছে আপোনালোকে কিছু সময় লৈ পেলাই ধৈৰ্য সহকাৰে কামবিলাক কৰক কৃষ্ণ